কাজলগাঁও দুৰ্গা পূজা সমিতিৰ মাজত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আগবঢ়োৱা আৰ্থিক অনুদানৰ চেক বিতৰণ। কাজলগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গোৰাব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰৌন গোৰা নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু জিলা আয়ুক্ত যতীন বৰাই কাজলগাঁও মহকুমাৰ অন্তৰ্গত ৪২খন দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াসকলৰ হাতত ১০,০০০ টকাৰ চেক বিতৰণ কৰে। উল্লেখ্য যে এইবেলি জিলাত কাজলগাঁও আৰু বিজনী মহকুমাত মুঠ ১২১টা দুৰ্গা পূজা অনুষ্ঠিত হ'ব। চেক বিতৰণ কৰি মন্ত্ৰী উৰ্খাও গোৰাব্ৰহ্মই কয় যে দুৰ্গা পূজা হৈছে আমাৰ ভাৰতীয় পৰম্পৰাগত সংস্কৃতিৰ এটা অংশ। এই দুৰ্গা পূজা অনুষ্ঠিত কৰা পূজা সমিতিবোৰে যাতে কোনো আৰ্থিক সংকটত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত ২টা বছৰ ধৰি প্ৰতিটো পূজা সমিতিৰ আৰ্থিক অনুদান আগবঢ়াই আহিছে। এই দুৰ্গা পূজাৰ সময়ত পূজা সমিতিবোৰে শান্তি শৃংখলা বজাই ৰাখি সুকলমে পূজা অনুষ্ঠিত কৰে তাৰ বাবে সকলোকে আহ্বান জনায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি অসম চৰকাৰ চলি আছে, ইয়াতে যিটো পূজা সমিতিসকলক আমি আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা যোৱা ২ বছৰ ধৰি আমি কৰি আহি আছোঁ। এই বছৰো এটা সমিতিক আমি ১০,০০০ টকাকৈ আগবঢ়াইছোঁ। পূজাবিলাক যাতে পূজা সমিতি পূজা পাতিবৰ কাৰণে আৰ্থিক সংকটত ভুগি পেলাই পাতিব নোৱাৰা যাতে নহয়, কাৰণ এটা পৰম্পৰা আৰু সংস্কৃতিৰ লগত জড়িত আছে, ভাৰতীয় সংস্কৃতিৰ লগত। আৰু দুৰ্গা পূজাটো বিশেষকৈ আমি অসম বা পশ্চিমবংগ আৰু ভাৰতৰ বহুত ষ্টেটত মানে এটা ধৰ্মৰ আধাৰত নিজৰ এটা পৰম্পৰা আৰু সংস্কৃতি হিচাপে পালন কৰি আহি আছোঁ। সেইকাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এইখিনি অনুদানটো আমি আগবঢ়াইছোঁ আৰু আশা কৰোঁ পূজাবিলাক ভালেই হৈ যাব। আৰু আটাইতকৈ ডাঙৰ কথা, কোনো উদ্ভণ্ডালিটো আমি প্ৰশ্ৰয় দিব নালাগে। সমিতিবিলাকে ইয়াত নজৰ দিব লাগিব। আৰু বিভিন্ন পূজা পাৰ্বণৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে আজিকালি নতুন ধৰণৰ এটা পৰিস্থিতি, যুৱ চামৰ এটা উশৃংখল পৰিস্থিতি বা উদ্ভণ্ডালিৰ সৃষ্টি হয়। এইবিলাক ৰোধ কৰিবৰ কাৰণে জিলা প্ৰশাসনেও তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু ভাচানিৰ দিনা যাতে নদীবিলাকে মানে ময়লা নহয় আৰু আমি যিটো ইমাৰ্চন কৰোঁ এইবিলাক যাতে ক'ৰবাত ফাঁচি নাযায়। নদীবিলাকৰ মানে যিটো ৰিভাৰ হেল্থৰ কথা, এই ৰিভাৰ হেল্থৰ কথাটো আমি চাব লাগে, কাৰণ আমি পৰ্যাৱৰণটো খুব মানে চাব লাগিব। কাৰণ এইবিলাকত আজিকালি ষ্ট্ৰিকৰ পৰা ষ্ট্ৰিক এটা গাইডলাইন আহিছে গভৰ্ণমেণ্টৰ তৰফৰ পৰা পৰ্যাৱৰণটো ৰক্ষা কৰিবৰ কাৰণে। আজি যিসকলে চেক পাইছে চবেই মানে আনন্দিত দেখিছোঁ মই। ৰাজ্য চৰকাৰৰ এইটো ইনিচিয়েটিভটো খুব ভালেই পাইছে চবে। আৰু অনাগত সময়তো আমি সহায় কৰি যাম, কিন্তু পূজা সমিতিয়েও চৰকাৰৰ আহ্বান মৰ্মে চৰকাৰৰ গাইডলাইন ৰুলবিলাকক যাতে মানি চলে।